প্ৰকৃতি ধ্বংসৰ অঘোষিত প্ৰতিযোগিতাত যে নামি পৰিছে মানৱ সমাজ। বৰ্তমান মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ টিমন নৈ আৰু টিমন নৈ যি নদীত বিষ দিয়াৰ ফলত মাছ এনেধৰণে উপঙি গেলি পচি গৈছে আৰু যাৰ পৰিৱেশে আপোনাক ক'ব। আৰু আমি দৃশ্য দেখাবলৈ সতীৰ্থ কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ যে কোনো দুষ্ট লোকে এনেধৰণে নদীত বিষ দিয়াৰ ফলত বহু মাছ আচলতে উপঙি পৰিছে আৰু গেলি পচি ইতিমধ্যে যি দৃশ্যই কথা ক'ব আৰু দৃশ্যই কেতিয়াও মিছা কথা নকয়, আমি কোৱা কথা নহয়। আৰু এই নদীত বিষ দিয়াৰ ফলত এনেধৰণে বহু মাছ উপঙি পৰিছে আৰু এই মাছসমূহৰ নিধন প্ৰক্ৰিয়া যি প্ৰকৃতিৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে বুলি ক'ব লাগিব। আনহাতে বন ধ্বংসৰ সমান্তৰালভাৱে নদীকো যেন এৰি দিয়া নাই মানুহৰ এই নিৰ্দয়তাৰ প্ৰতি এতিয়া যেন অঘোষিত প্ৰতিযোগিতাখনিত নামি পৰিছে। আৰু মই এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব আছে, যি নদীত বিষ দিয়াৰ ফলত বহু মাছ নিধন হৈছে, কি ক'ব? হয়, চাওক, অত্যন্ত দুখজনক বিষয় আৰু এই বিষয়টো আমি আচলতে আগতেও উপস্থাপন কৰিছোঁ আপোনালোকৰ মাধ্যমেদি। এই টিমন নদীত আচলতে প্ৰত্যেকটো বৰ্ষতে এবাৰ দুবাৰকৈ নহয়, প্ৰায় বহুবাৰ প্ৰত্যেকটো বৰ্ষতে বহুবাৰ আচলতে এনেধৰণে এছাম দুষ্কৃতিকাৰীয়ে কিন্তু এনেধৰণে বিষাক্ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি হওক বা অন্যান্য বিভিন্ন ধৰণে হওক, এই কিন্তু আমাৰ যি এই নদীখন আছে, এই নদীখনৰ কিন্তু বহু মাছ এনেধৰণে তেওঁলোকে নিধন কৰাৰ প্ৰচেষ্টা সদায় হাতত লৈ আহিছে। প্ৰশাসন ইয়াত অসমৰ্থ। আমি বাৰে বাৰে আমি দাবী জনাওঁ যে তেখেতসকলক, এই ধৰণৰ দুষ্কৃতিকাৰীসকলক তেখেতসকলে কৰায়ত্ব কৰক আৰু কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি তেখেতসকলক প্ৰদান কৰক। আৰু আপুনি চাব, আচলতে মই জনাব বিচাৰিছোঁ, আচলতে এই নদীখনত আমাৰ এই নদী কাষৰীয়াৰ যিসকল আমাৰ গাঁৱৰ মানুহ আছে, গাঁৱৰ এই নদী কাষৰীয়া যিসকল ব্যক্তি আছে, তেখেতসকলে নদীখনক বিভিন্ন কামত, আজি ধৰক কাপোৰ ধোৱা বা বাচন বৰ্তন ধোৱা, গা ধোৱা আদি বিভিন্ন কামত আচলতে এই নদীখনৰ পানীসমূহ তেওঁলোকে ব্যৱহাৰ কৰে। আৰু চাব যে এনেকুৱা ধৰণৰ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰাৰ পাছত এই পানীখিনি সদায় বিষাক্ত হৈ পৰে আৰু এই বিষাক্ত পানীখিনি তেওঁলোকে ব্যৱহাৰ কৰাৰ পাছত নিশ্চিতভাৱে অচিনাক্ত ৰোগত তেখেতসকলে ভুগিব পাৰে। এই কথাখিনিও আচলতে এই দুষ্কৃতিকাৰীসকলে লক্ষ্য ৰখাটো উচিত। গতিকে মই আপোনালোকৰ মাধ্যমেদি আমি চৰাইদেউ প্ৰশাসনক এটা কথাই দাবী জনাম, তেখেতসকলে এই যিসকল দুষ্কৃতিকাৰী আছে, এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰক। হয়, নদীৰ জৈৱ বৈচিত্ৰ্য ধ্বংসৰ এই প্ৰক্ৰিয়া আচলতে নিৰ্মূল কৰাৰ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আৰু ক'ব লাগিব, নদী আৰু জীৱনৰ মানুহৰ সমাজৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু ওতঃপ্ৰোত সম্পৰ্কক নেওচা দি এছাম দুষ্ট চক্ৰই পুনৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। এই দৃশ্য কৰুণ দৃশ্য বুলি ক'ব লাগিব। নদী উপঙি পৰিছে, টিমন নদী ইতিমধ্যে উপঙি পৰিছে, বহু মাছ ইতিমধ্যে আৰু মাছ গেলি পচি যি দুৰ্গন্ধময় প্ৰতিগন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে। এই ধৰণে আচলতে চৰাইদেউ জিলাৰ সাপেখাতি টিমন নদীত দুষ্ট চক্ৰই বিষ ঢালি মাছ নিধন কৰাৰ কাণ্ডই সচেতন মহলৰ চকু কপালত উঠা পৰিলক্ষিত হৈছে। হয়।